Hello, welcome to our channel Gyan Kalyan, and today we are going to start with the chapter Atoms and Molecules. Well, আমি যদি chemistry পঢ়িবলৈ start কৰোঁ, then first আমি atoms and molecules বিষয়ে জানিব লাগিব। Because chemistry গোটেই subjectটো atoms and molecules ওপৰত base কৰিয়ে form হৈছে। এতিয়া আমি যিদৰে আমাৰ history জনাটো বহুত দৰকাৰী, তেনেদৰে আমি atoms and molecules বিষয়ে জনাটো বহুত দৰকাৰী। Because আমি আমাৰ সাৰাউণ্ডিঙত যিমানবোৰ বস্তু দেখি আহিছোঁ বা যিমানবোৰ বস্তু ইউজ কৰি আহিছোঁ এই সকলোবোৰ atoms and moleculesৰ দ্বাৰাই ফৰ্ম হৈছে। Now the question is, what is an atom? অৰ্থাৎ এটা পৰমাণু মানে কি? An atom is the smallest part of a compound. এটা পদাৰ্থৰ ক্ষুদ্ৰতম কণিকাটোৱে হৈছে atom বা পৰমাণু। An atom cannot be subdivided any further. আমি এটমটোক আৰু সৰু পদাৰ্থলৈ ভাঙিব নোৱাৰোঁ। Well, suppose that we have a compound and we want to divide it into small pieces. While doing so, we will get a stage where that particular compound cannot be subdivided any further. Heitu stageot ami jibur simplest particle pam heiburoke atom boli koa hobo. Etia atomor history to bahut complicated. Even etiao yar upor bahut research and developments hoye ase. আমাৰ এনচিয়েণ্ট ইণ্ডিয়ান এণ্ড গ্ৰীক ফিলচফাৰসকলে বহুত বছৰৰ আগৰ পৰাই এই টপিকটোৰ ওপৰত কিছুমান আইডিয়া কৰিছিল। ইণ্ডিয়ান ফিলচফাৰ মহাৰিষি কানাডে কৈছিল যে যদি আমি এটা মেটাৰক ডিভাইড কৰি গৈ থাকোঁ তেতিয়া আমি এনেকুৱা এটা ষ্টেজ পাম য'ত আমি সেই পাৰ্টিকুলাৰ মেটাৰটোক আৰু ডিভাইড কৰিব নোৱাৰিম। তেওঁ সেই স্মলেষ্ট পাৰ্টিকলবোৰক পৰমাণু নাম দিছিল। বাট সেইটো সময়ত তেওঁ এইটো কথা প্ৰুভ কৰিব পৰা নাছিল। তাৰপিছতে ইয়াৰ ওপৰত ৰিচাৰ্চ চলিয়ে গৈ থাকিল। এণ্ড দেন গ্ৰীক ফিলচফাৰ ডেমক্ৰিটাছে এই ইনডিভিজুৱেল পাৰ্টিকলবোৰক এটম নাম দিলে। কিন্তু কি হৈছিল যে তেওঁ এইটো কথা প্ৰুভ কৰিব পৰা নাছিল। আৰু তাৰপিছতে 18th century এণ্ডত এই ক্ষেত্ৰত কিছুমান ভাবিব নোৱাৰা ধৰণৰ ডেভেলপমেণ্টছ হৈছিল। আৰু এতিয়াও এটমৰ ষ্ট্ৰাকচাৰ, এটমৰ ষ্টেবিলিটি এইবোৰক লৈ বহুত ৰিচাৰ্চ এণ্ড আৰ্গুমেণ্টছ এণ্ড ডেভেলপমেণ্টছ হৈ আছে। এতিয়া এটমবোৰৰ চাইজটো বহুত স্মল। এটমবোৰ আমি খালী চকুৰেতো দেখাটো দূৰৰে কথা, ইহঁতক আমি চিম্পল মাইক্ৰস্ক'পৰ সহায়তো নেদেখোঁ। এটমবোৰক দেখিবলৈ বা এটমবোৰক চাবলৈ ছফিষ্টিকেটেড ইলেক্ট্ৰন মাইক্ৰস্ক'পৰ দৰকাৰ হয়। এটমৰ ৰেডিয়াছটো বা এটমৰ যোনটো ব্যাসাৰ্ধ তাক নেন'মিটাৰত জোখা হয়। নেন'মিটাৰ এটা বহুত স্মল ইউনিট। 10⁹ নেন'মিটাৰ লগ লাগিলে 1 মিটাৰ হয়। তাৰমানে নেন'মিটাৰটো এটা কিমান স্মল ইউনিট। এতিয়া আমি এটমৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট কথা প্ৰথমে পঢ়ি লওঁ। এতিয়া আমি চিম্বলছ অফ এলিমেণ্টছৰ বিষয়ে পঢ়িম। ছেইম টাইপৰ এটম লগ লাগি এলিমেণ্ট ফৰ্ম কৰে। অৰ্থাৎ একেধৰণৰ পৰমাণু লগ লাগি এলিমেণ্ট ফৰ্ম কৰে। এতিয়া তেনেকুৱা এলিমেণ্ট বহুত ফৰ্ম হ'ল, বহুত ডিস্কভাৰ হ'ল আৰু সুবিধাৰ কাৰণে তেনেকুৱা এলিমেণ্টবিলাকক নামাকৰণ কৰা হৈছে আৰু লগতে তাহাঁতৰ চিম্বলো দিয়া হৈছে, অৰ্থাৎ তাহাঁতৰ চিন দিয়া হৈছে। Now, Dalton was the first scientist to use symbol for elements in a very specific sense. He used symbols for an atom of an element. এতিয়া মই যিদৰে কৈছোঁ, এলিমেণ্টবিলাক বহুত পৰমাণু লগ লাগি ফৰ্ম হৈছে আৰু সেই পৰমাণুবোৰ একেধৰণৰ ছেইম এটম লগ লাগি এলিমেণ্ট ফৰ্ম হৈছে। এতিয়া ডেল্টনে যে যোনবোৰ চিম্বল দিছিলে সেই চিম্বলবিলাকে তেনেকুৱা এলিমেণ্টৰ এটা পৰমাণুৰ কথা বুজায়। এতিয়া আমি যোনবোৰ চিম্বল পঢ়িম সেই চিম্বলবিলাকে প্ৰত্যেকটো এলিমেণ্টৰ এটা এটমৰ কথা বুজাব। এতিয়া এলিমেণ্টবিলাক যেতিয়া ডিস্কভাৰ হয় তেতিয়া তাহাঁতৰ নাম বিভিন্ন ধৰণে দিয়া হয়। এতিয়া আগতে কি কৰা হৈছিলে যে এলিমেণ্টটো যোনে ডিস্কভাৰ কৰিছে তেওঁৰ নামৰ ওপৰতো এলিমেণ্টৰ নাম দিব পাৰে বা ধৰা যোনডোখৰ জেগাত ডিস্কভাৰ হৈছিলে তাৰ ওপৰত বেছ কৰিও দিয়া হৈছিলে বা লগতে এলিমেণ্টৰ কালাৰ কেনেকুৱা তাৰ ওপৰত ডিপেণ্ড কৰিও দিয়া হৈছিলে। কিন্তু আজিকালি IUPAC অৰ্থাৎ ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ পিয়'ৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰিয়ে এলিমেণ্টৰ নামবোৰ এপ্ৰুভ কৰে। এতিয়া মই ইয়াত কিছুমান এলিমেণ্টৰ নাম আৰু চিম্বল লিখি থৈছোঁ। মই ফাৰ্ষ্ট 36টা এলিমেণ্ট পিৰিয়ডিক টেবুলত যিদৰে আছে তেনেদৰে চিৰিয়েলি লিখি দিছোঁ আৰু কিছুমান যোনবিলাক হায়াৰ এটমিক নাম্বাৰ হয় একচুৱেলি, বাট তোমালোকৰ বুকত দিছে চ' মই সেইকেইটাও ইয়াত ভৰাই দিছোঁ। চ' মই এতিয়া এইকেইটা এলিমেণ্টৰ নামটো আৰু চিম্বলটো কৈ যাওঁ। ফাৰ্ষ্ট হৈছে হাইড্ৰজেন H, হিলিয়াম He, লিথিয়াম Li, বেৰিলিয়াম Be, বৰন B, কাৰ্বন C, নাইট্ৰজেন N, অক্সিজেন O, ফ্লৰিন F, নিয়ন Ne, ছডিয়াম Na, মেগনেছিয়াম Mg, এলুমিনিয়াম Al, সিলিকন Si, ফসফৰাছ P. Then sulfur S, chlorine Cl, argon Ar, potassium K,
কেলছিয়াম Ca, এতিয়া পটাছিয়ামটো PO হ'ব বুলি নাভাবিবা, তাৰ চিম্বলটো K, তাৰ নামৰ লগত মিলাই দিয়া হোৱা নাই এইটো। দেন কেলছিয়াম Ca, স্কেণ্ডিয়াম Sc, টাইটেনিয়াম Ti, ভেনেডিয়াম V, ক্ৰমিয়াম Cr, মেংগানিজ Mn, আইৰণ Fe, আকৌ চোৱা আইৰণটো আয়াৰ নহয়, আয়াৰ বেলেগ এলিমেণ্ট আছে, আইৰণটো Fe, দেন কোবাল্ট CO, CO টো দুইটা কেপিটেল লেটাৰ নহয়, ফাৰ্ষ্টটো কেপিটেল, ছেকেণ্ডটো স্মল, আৰু Fe, Mn এইবিলাকৰ ক্ষেত্ৰতো ছেইম। দেন নিকেল Ni, জিংক Zn. And then we have gallium Ga, germanium Ge, arsenic As, selenium Se, bromine Br, krypton Kr, gold Au, lead Pb, uranium U. এতিয়া তোমালোকে ইমানকেইটা জানিলে যথেষ্ট। এতিয়া আমি চাওঁ এটমিক মাছ। এটমিক মাছ অৰ্থাৎ পাৰমাণৱিক ভৰ। It is simply the mass of an atom, অৰ্থাৎ এটা পৰমাণুৰ ভৰকে simply এটমিক মাছ বুলি কোৱা হয় বা পাৰমাণৱিক ভৰ বুলি কোৱা হয়। কিন্তু মই অলৰেডি কৈছোৱে যে এটা এটমৰ সাইজটো কিমান সৰু। এটা এটমৰ সাইজটো ইমানেই সৰু যে আমি সেইটো খালি চকুৰে নেদেখো। গতিকে তেনেকুৱা এটা বস্তুৰ ভৰ উলিওৱাটো ইমান ইজি কাম নহয়। সেইকাৰণে এলিমেণ্টবোৰৰ এটমিক মাছবোৰ কিছুমান পাৰ্টিকুলাৰ এটমৰ লগত ৰিলেট কৰি উলিওৱা হয়। আগতে চিম্পলেষ্ট এটম হাইড্ৰজেন আৰু তাৰপিছত অক্সিজেনৰ লগত ৰিলেট কৰি এটমিক মাছবোৰ উলিওৱা হৈছিল। আৰু এতিয়া কাৰ্বন 12ৰ লগত ৰিলেট কৰি এলিমেণ্টবোৰৰ এটমিক মাছবোৰ উলিওৱা হয়। সেইকাৰণে মই ইয়াত লিখিছোঁ যে এটমিক মাছ ইউনিট ইজ আ মাছ unit equal to exactly 1/12 of the mass of one atom of carbon 12. এইটোৱে কি বুজাইছে মই সিম্পলি বুজাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ধৰা আমাৰ ওচৰত এটা কাৰ্বন 12 এটম আছে, ঠিক আছে, এইটো ধৰো আমি এটা কাৰ্বন 12 এটম। ইয়াত আমি এটা কাৰ্বন 12 বুলি কিয় লিখিছোঁ? অকল কাৰ্বন বুলি লিখাহেঁতেন ভুল হ'লহেঁতেন নেকি? Well, yes, because আমি কাৰ্বনক কেইবা প্ৰকাৰে পাব পাৰোঁ। আমি প্ৰকৃতিত কাৰ্বনক কেইবা প্ৰকাৰে পাব পাৰোঁ। কাৰ্বন 11, কাৰ্বন 12, কাৰ্বন 13, কাৰ্বন 14 আৰু কেইবা প্ৰকাৰেও পাব পাৰোঁ। আৰু এইবোৰক আইচোটপ বুলি কোৱা হয়। এটা এলিমেণ্টৰ আইচোটপ মানে হৈছে সেই ছেইম এলিমেণ্টৰ ভৰ অথবা মাছ বেলেগ বেলেগ। এলিমেণ্টটো ছেইম হ'ব, কিন্তু কি হ'ব, তাহাঁতৰ ভৰবোৰ বেলেগ বেলেগ, তাহাঁতৰ মাছবোৰ বেলেগ বেলেগ হ'ব। আমি মানে বেলেগ বেলেগ ভৰত সেই ছেইম এলিমেণ্টটোক পাব পাৰোঁ। এতিয়া ইয়াত আমি কাৰ্বন 12 এলিমেণ্ট এটা লৈছোঁ। তাৰপিছতে আমি ধৰোঁ এইটোক 12টা ভাগ কৰিম, ঠিক আছে, এইটোক আমি সমানে সমানে 12টা ভাগ কৰিলোঁ। মোৰ এইটো সমান হোৱা নাই, বাট ধৰা সমান হৈছে, ধৰি লোৱা যিহেতু সমান সমান 12টা ভাগ হৈছে, ঠিক আছে। আৰু এতিয়া আমি ইয়াৰে এই এটা ভাগক কনচিডাৰ কৰিম, ঠিক আছে, এই এটা ভাগক কনচিডাৰ কৰিম। এই কাৰ্বন 12ৰ 12টা ভাগৰ এটা ভাগ যে আমি ল'লোঁ, এইটোকে কোৱা হয় 1 এটমিক মাছ ইউনিট। 1 এটমিক মাছ ইউনিট, ঠিক আছে। কাৰ্বন 12ৰ 12টা ভাগৰ এটা ভাগক কোৱা হ'ব 1 এটমিক মাছ ইউনিট। আৰু আমি বাকী সকলোবোৰ এলিমেণ্টৰ ভৰটো এই 1 এটমিক মাছ ইউনিটৰ লগত কম্পেয়াৰ কৰি উলিয়াম। বাকী এলিমেণ্টবোৰৰ ভৰটো এই কাৰ্বনৰ 12টা ভাগৰ এটা ভাগৰ ভৰতকৈ কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু সেইটোৰ লগত কম্পেয়াৰ কৰি আমি বাকীবোৰ এলিমেণ্টৰ এটমিক মাছবোৰ উলিয়াম। তেনেদৰে উলিয়াই অহা হৈছে। আৰু ইয়াত লিখিছোঁ, ইন 1961 ফৰ আ ইউনিভাৰ্চেল এটমিক মাছ ইউনিট, carbon 12 isotope was chosen as a standard reference for measuring atomic masses. The relative atomic masses of all elements have been found with respect to one atom of carbon 12. ঠিক আছে। আৰু ইউনিট, এতিয়া এটমিক মাছ ইউনিটৰ ইউনিট হৈছে AMU, যাৰ ফুল ফৰ্ম হৈছে এটমিক মাছ ইউনিট, আৰু এইটোক চিম্পলি ইউ বুলি লিখা হয়। এতিয়া আমাক ইয়াত কিছুমান এলিমেণ্টৰ এটমিক মাছবোৰ দিয়া হৈছে। কাৰ্বন 12ৰ 12টা ভাগৰ এটা ভাগৰ লগত কম্পেয়াৰ কৰি অলৰেডি এলিমেণ্টবিলাকৰ এটমিক মাছটো উলিওৱা হ'ল। আমি এতিয়া জাষ্ট কি কৰিব লাগে, আমি এইবোৰ মনত থ'ব লাগে। তোমালোকৰ বুকত মলিকিউলাৰ মাছ উলিয়াবলৈ কুৱেশ্যনছ আছে, গতিকে সেইবোৰ কৰিবলৈ আমি এটমিক মাছবোৰ মনত থ'ব লাগিব।
আৰু তোমালোকৰ বুকত কেইটামান এলিমেণ্টৰ কথা ইনভলভ কৰা হৈছে গতিকে মই সেইকেইটাই লিখি দিছোঁ ইয়াত এলিমেণ্ট দিয়া হৈছে হাইড্ৰজেন তাৰ এটমিক মাছ 1 কাৰ্বন 12 নাইট্ৰজেন 14 অক্সিজেন 16 ছডিয়াম 23 মেগনেছিয়াম 24 ছালফাৰ 32 ক্লৰিন 35.5 এণ্ড কেলছিয়াম 40 আৰু এই সকলোবোৰৰ লগত ইউ এটা থাকিব ইউ যোনটো এটমিক মাছৰ ইউনিট তাৰমানে 1 ইউ 12 ইউ 14 ইউ 16 ইউ তেনেকৈ থাকিব এতিয়া আমাৰ নেক্সট টপিকটো হ'ল হাউ ডু এটমছ এক্সিষ্ট atoms of most elements are not able to exist independently. Atoms form molecules and ions. These molecules or ions aggregate in large number to form matter that we can see, feel or touch. আমি আমাৰ সাৰাউণ্ডিঙত যিমানবোৰ কম্পাউণ্ড দেখি আহিছোঁ বা যিমানবোৰ কম্পাউণ্ডক আমি ইউজ কৰি আহিছোঁ বা আমাৰ বায়ুমণ্ডলতে ধৰা এতিয়া বহুত গেছেছ আছে ফৰ এক্সাম্পল অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড ৱাটাৰ ভেপাৰ এই সকলোবোৰ কি হয় মলিকিউল হয় এটমবোৰ অকলশৰীয়াকৈ থাকিব নোৱাৰে খুব কম এটমে এনেকুৱা আছে যোনবোৰ অকলশৰীয়াকৈ এক্সিষ্ট কৰিব পাৰে আৰু তাৰ এক্সাম্পল হৈছে হিলিয়াম নিয়ন আৰ্গন এইবোৰ এটমবোৰ কি হয় যে তাহাঁতি লগ লাগি মলিকিউল ফৰ্ম কৰে মলিকিউল লগ লাগি মেটাৰ ফৰ্ম হয় যোনবোৰক আমি সদায় দেখোঁ সদায় ফিল কৰোঁ যোনবোৰক আমি টাচ কৰিব পাৰোঁ আৰু যোনবোৰক আমি ইউজ কৰি আহিছোঁ এতিয়া আমাৰ নেক্সট ক্লাছত আমি মলিকিউল মানে কি আয়ন কি laws of chemical combination and mole কি এইবোৰৰ বিষয়ে আলোচনা কৰিম আৰু যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে দেন মোৰ নেক্সট ভিডিঅ'টো চাবলৈ নেপাহৰিবা and thank you for watching and see you in the next class